আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মই আজি এৰাবিক কায়দা পঢ়ি শুনাব খুজিছোঁ। যিবিলাক মানুহে কোৰাণ পঢ়া নাজানে, কায়দা পঢ়া শিকা নাই, এতিয়ালৈকে সৰু থাকোঁতে শিকা নাই, সেইবিলাক মানুহৰ কাৰণে মই আৰম্ভ কৰিছোঁ। তেওঁলোকে মোবাইলতে চাই পিনি শিকিব পাৰিব। অলপ অলপকৈ মই শিকাম। প্ৰথমতে মই এৰাবিক আখৰকেইটা ক'ব খুজিছোঁ। আলিফ, বে, তে, সে, জিম, হে, খে, দাল, জাল, ৰে, জে, চিন, শিন, সোৱাদ, দোৱাত, তৈ, জৈ, আইন, গাইন, ফে, কাফ, লাম, মিম, নুন, ৱাও, হে, দুস্বামী হে, লাম আলিফ, হামজা, ইয়া, ইয়ে। এইখিনিলৈকে পঢ়িলোঁ। আৰু কোৰাণ শিক্ষা কৰা আমাৰ কৰ্তব্য। আমাৰ ইছলাম ধৰ্মৰ মানুহসকলে সকলোৱে কোৰাণ শিকিব লাগে। এৰাবিক ভাষাটো পবিত্ৰ ভাষা, এইটো শিকিব লাগে। কোৰাণ চব এৰাবিকত পঢ়িব লাগে আৰু অৰ্থ বুজি পঢ়িব লাগে বুলি আল্লাহ তাআলাই কৈছে। সেইকাৰণে এৰাবিকটো শিকি পিনি তাৰপিছত সেইটো অৰ্থ তৰ্জমা সহকাৰে পঢ়িব। আৰু যিবিলাক মানুহে কোৰাণ এটা দুটা কেৱল শিকিব ধৰি মৃত্যু হয়, তেওঁলোকক কবৰত ফেৰেস্তাই বাকীখিনি শিকাই দিয়ে বোলে, এনেকৈ হাদিছত আছে তাৰমানে। আৰু যোনে কোৰাণ শিক্ষা কৰে আৰু শিক্ষা দিয়ে, তেওঁৱে বোলে আল্লাহৰ ওচৰত শ্ৰেষ্ঠ ব্যক্তি, এনেকৈ কৈছে। আৰু কোৰাণ তিলাৱতৰ ফজিলতত লিখা আছে। আৰু এটা আখৰ তিলাৱত কৰিলে 10টা কৰি নেকি পাব, আৰু অৰ্থ সহকাৰে পঢ়িলে আৰু বহুত নেকি পাব। বহুত কথা পাতিলোঁ, আজিলৈ আহোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহোঁ।